নমস্কাৰ, মই ধ্ৰুৱৰঞ্জন। আজি মই ১০০টা জানিবলগীয়া কথা নামৰ এই কিতাপখনৰ পৰা আৰু এটি জানিব লগা কথা আপোনালোকলৈ আগবঢ়ালোঁ। আজিৰ জানিবলগীয়া কথাটি হ'ল কুলি চৰাই কাউৰীৰ বাহত কিয় কণী পাৰে। কুলি চৰাই আন চৰাইৰ দৰে বাহ সাজি কণী নাপাৰে। সাধাৰণতে মাইকী চৰাই কণী পাৰি তাৰ ওপৰত উমনি দি পোৱালি জগিলে তাক টোপ খুৱাই ডাঙৰ দীঘল কৰে। মাইকী চৰাই এইবোৰ কাম কৰাৰ মূলতে হ'ল প্ৰলেক্টিন নামৰ হৰম'নবিধৰ প্ৰভাৱ। কিন্তু মাইকী কুলি চৰাইৰ শৰীৰত এইবিধ ক্ষৰিত নোহোৱাৰ কাৰণে মাইকী কুলিৰ কণী উমনি দিয়া, পোৱালি লালন পালন কৰা আদি প্ৰৱণতা জাগি নুঠে। কিন্তু এনে প্ৰৱণতা নাথাকিলেও মাইকী কুলিয়ে কণী পাৰে। মাইকী কুলিয়ে কণী পাৰিবৰ সময়ত কাউৰীয়ে কণী পাৰি থকা বাহৰ প্ৰথমতে সন্ধান কৰে। এনে বাহৰ সন্ধান পোৱাৰ লগে লগে মতা কুলিটোৱে কাউৰীৰ বাহটোৰ আগেদি অহা যোৱা কৰি থাকে। মতা কুলিটো দেখা মাত্ৰকে বাহৰ পৰা মাইকী কাউৰীজনীয়ে ওলাই আহি কুলিটোক খেদা লয় আৰু সেই সুযোগতে মাইকী কুলিজনীয়ে কাউৰীৰ বাহত কণী পাৰে। কণী পৰা হৈ গ'লে মাইকী কুলিজনীয়ে এটা সংকেতেৰে মতা কুলিটোক জনাই দিয়ে আৰু মতা কুলিটো বেগেৰে উৰি আঁতৰি যায়। তেতিয়া কাউৰীজনী পুনৰ নিজৰ বাহলৈ উভতি আহে। কুলিৰ কণী আৰু কাউৰীৰ কণী দেখাত একে কাৰণে মাইকী কাউৰীজনীয়ে নিজৰ কণী বুলি কুলিৰ কণীবোৰকো পোৱালি নজগালৈকে উমনি দি থাকে। আশা কৰোঁ আপোনালোকে আজি জানিবলগীয়া কথাটি শুনিলে আৰু ভাল পালে, আৰু সদায় যাতে এনেকৈ মই নতুন নতুন কিবা আপোনালোকলৈ আগবঢ়াই থাকিব পাৰোঁ তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ আৰু লাইক কৰি দিব। ধন্যবাদ।